তো গাইজ গুড মৰ্ণিং, ৱেলকাম বেক মাই ইউটিউব চেনেল মেণ্ডোজ ব্লগলৈ পুনৰ স্বাগতম। আজি মানে মই ইয়াত যিহেতু কাম কৰি আছোঁ ইয়াত হোজাই, আজি তাতে ইয়াত আংকুৰ এজনক লগ পালোঁ। ইমান ধুনীয়াকৈ ছবি আৰ্ট কৰিছে নহয়, আপোনালোকক দেখাম গোটেইখিনি ছবি আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। কিমান ধুনীয়াকৈ আৰ্ট কৰিছে আপোনালোকে চাব। ক'ৰনো তেখেতৰ ঘৰ ক'ত, নাম কি, আপোনালোকক যদিহে বিচাৰে এনেকৈ ছবি তবি আঁকিবলৈ আপোনালোকে কণ্টেক্ট পাব ইয়াতে। মই আপোনালোকক চিনাকি কৰাই দি আছোঁ। এয়া ছাৰে আৰ্ট কৰি আছে, মানে ধুনীয়াকৈ, কিমান ধুনীয়াকৈ আৰ্ট কৰিছে আপোনালোকে দেখা পাইছে। এয়া এটা আমাৰ বিহু এটা ট্ৰেডিশ্যনেল হয়, এইটো জাপি, তাত এইটো আঁকিছে। তাতে ইয়াত যিটো আমি আছোঁ হোজাই লংকি বস্তিত, ইয়াতে মানে আমি আহিছিলোঁ জেজেম কামত। তাতে আমাৰ লখিমপুৰৰ হয়, আমাৰ ছাৰক মই লগ পালোঁ। মানে ধুনীয়াকৈ, ইমান ধুনীয়াকৈ, মানে মই ভবাই নাছিলোঁ যে আমাৰ লখিমপুৰৰ পৰা যে আহি যে ইয়াত আৰ্ট কৰিছে। ইমান ধুনীয়াকৈ আঁকিছে নহয়, আপোনালোকে নিজে দেখিলে ধুনীয়াকৈ বুজি পাব। আৰু আপোনালোকক দেখাব চেষ্টা কৰিছোঁ কিমান ধুনীয়াকৈ আঁকিছে। ইয়াত দেখিছেই নহয়, এইখন এখন শৰাই। এতিয়াতো গাইছ, এতিয়া মানে মই সেই ছাৰজনৰ ওচৰত গৈ আছোঁ। ছাৰজনেনো কেনেকৈনো শিকিছিলে, ক'ৰ পৰানো শিকিছিলে, আৰু তেখেতৰ পৰিচয়টো আমি জানি লওঁগৈ ব'লক। কেতিয়াবা যদি আপোনালোকৰ দৰকাৰ হয় তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ পাই যাব, আৰু তাত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। আমাৰ লখিমপুৰতে হয়, তেখেতৰ ওচৰত যাওঁ ব'লক। এইটো যে শিকিছিলে, এইটো কেনে শিকিছিলে? ক'ৰবাত স্কুলত গৈছিলে নেকি? নাই, স্কুলত যোৱা নাই। আচলতে মই কৈছোঁ হয়, মোৰ এই কামৰ যিটো মানে আৰ্ট কৰাৰ কামটো যিটো মানে ইয়াৰ প্ৰেৰণা আৰু উৎসাহ হয়, আৰু যিটো মানে যিজনে মানে মোৰ এইটো কামত কৰি দিছে, প্ৰেৰণা যোগাই দিছিল, হয় হয়, সেইজন হৈছে আমাৰ নিজৰ ডাঙৰ দাদা মানে আৰ্ট কৰে। তেখেতে মানে আগৰ পৰাই কৰে, তাৰপিছত মোকো লগত লৈ যেনিবা একেলগে কাম কৰোঁ আমি। হয়, গতিকে মোৰ কামৰ উৎস আৰু প্ৰেৰণা আৰু যিটো সহায় সহযোগিতা যিজনে আগবঢ়াইছিলে, টিচাৰ বুলি ক'লেও আমাৰ দাদা। তেওঁ মানে হাইস্কুল এখনৰ টিচাৰ হয়। ছাৰো এজন মানে ইংলিছৰ টিচাৰে হয়। মই এখন প্ৰাইভেট স্কুলৰ, মানে মই জাতীয় বিদ্যালয় এখনৰ মই এজন ইংলিছৰ টিচাৰ হয়। আৰু এইফালে মোৰ পৰিচয়টো এনেকুৱাকৈ মই দিব বিচাৰিছোঁ যে মোৰ নাম আফাজউদ্দিন আহমেদ, হয়, গাঁও ফতেপুৰ, আৰু পোষ্ট অফিচ কুতুবপুৰ, হয়, জিলা লখিমপুৰ, আমাৰ বিহপুৰীয়া, লখিমপুৰ, অসম। আমাৰ কি কয়, কোনডোখৰ মেইন জেগা বুলি ক'লে কি বুলি, লালুকৰ ওচৰত নহয় জানো? মোৰ গাঁওটোৰ নাম হৈছে ফতেপুৰ, হয়। আৰু আমাৰ এলেকা, মানে আমাৰ গাঁওখনৰ ওচৰৰ জেগাটো হৈছে লালুক, হয় হয়, বঙালমৰা, বিহপুৰীয়া, হয়। ছাৰ, আপুনি যে এই ধুনীয়াকৈ আৰ্ট কৰিছে, ভৱিষ্যতলৈ আপুনি মানে যে আপোনাৰ গাঁও বা কোনোবা সৰু ল'ৰা ছোৱালীখিনি আপোনাৰ শিক্ষাটো দি যাম বুলি ভাবিছে নেকি? এইটোতো কৰিবই লাগিব, কাৰণ ল'ৰা ছোৱালীক শিক্ষা দিয়াটো ভাল কথা। এইটো হয়, এইটো আমাৰ এইটো কৰ্তব্য। স্কুলতো কেতিয়াবা মই মানে এডিশ্যনেল ক্লাছবিলাক কৰোঁ, আৰ্টৰ ক্লাছ লওঁ কেতিয়াবা, কিন্তু আচলতে সময় পোৱা নাযায়তো। হয়, সেইকাৰণে মানে আৰ্টৰ ক্লাছবিলাক ল'ব নোৱাৰি। ছাৰৰ মানে এতিয়া এই আৰ্টবিলাক যে দেখিছে, এইটো ছাৰৰ মানে এটা পাৰ্ট টাইম মানে জব বুলি নকওঁ, ছাৰ কি বুলি ক'ম এতিয়াও মানে ইয়াত যে কাম কৰিবলৈ আহিছোঁ, হয়, এতিয়াও মই স্কুলৰ পৰা ছুটী লৈহে আহিছোঁ। স্কুলৰ পৰীক্ষা লৈ পেলাই, ডিউটি দি পেলাই, বছৰকীয়া পৰীক্ষা মানে গৈ আছিলে। তেতিয়া মই 3 দিন পৰীক্ষা ডিউটি দি পেলাইহে মই এই হোজাই এইটো দবকা স্থানত মই আহিছোঁ, জল জীৱন মিছনৰ কাম আৰ্টখিনি কৰিবৰ কাৰণে। মানে এতিয়া যদি আপুনি যে ক'লে মোৰ দাদা এজনৰ পৰা আপুনি প্ৰেৰণা লাভ কৰিছে, আৰু মানে চব আপোনাৰ সেই দাদাজনেই মানে টিচাৰ বুলি ক'লে দাদাজনে, এতিয়া দাদাজনৰ বিষয়ে অলপমান ক'ব নেকি? হয় হয়, মানে তেওঁৰ নাম হৈছে আফাজউদ্দিন আহমেদ, হয়। তেখেতৰ পৰাই মই এই কামটো শিকিছোঁ বুলি ক'ব লাগিব। হয় হয়, তেওঁৱে আচল মানে প্ৰেৰণা। তাৰপিছতে মই লাহে লাহে শিকিছোঁ, কিন্তু আচলতে এতিয়ালৈকেতো শিকি শেষ হোৱা নাই, কাৰণ এইটো যিকোনো শিক্ষা মানে শিকি শেষ হোৱাটো কঠিন কাম। এতিয়ালৈকে বহুত শিকিবলৈ বাকী আছে, এতিয়া একো শিকা নাই ক'বলৈ গ'লে। গতিকে মই লাহে লাহে শিকি আছোঁ। মোৰ ককায়েক, ডাঙৰ ককায়েক তেওঁ, মই পৰিয়ালৰ মানে 3 নম্বৰ মই। তাৰপিছতে 1 নম্বৰত মোৰ দাদা আফাজউদ্দিন আহমেদ, আৰু বাকী
তেখেতৰ লগতে থাকি থাকি শিকি মানে কামটো মানে অলপ শিকিছোঁ আৰু তথাপিতো ভালকৈ শিকি শেষ হোৱা নাই শিকিম বুলি ভাবি আছোঁ মানে এটা আছে হয় যিকোনো এটা মানে কাম চাওক আপোনাৰ পৰা এটা জানিব বিচাৰিছোঁ যিকোনো এটা কাম যেতিয়া মানে মন যায় তেতিয়া ধুনীয়াকৈ কৰিব পাৰে ন চেষ্টা কৰিলে হয় চেষ্টা আৰু অসাধ্য একো নাই বুলি আছে কথা এটা হয় সেইটো কাৰণে মানে চেষ্টা কৰি যাব লাগিব আৰু মানে আগবাঢ়ি যাম বা যাব পাৰিম বুলি মানে বিশ্বাস আছে আৰু হয় হয় নিজৰ ওপৰত বিশ্বাসটো লাগে ন হয় হয় গতিকে যদি মানে কোনো সদস্য ব্যক্তি বা ৰাইজৰ বা ধৰি লওক ঠিকাদাৰ বা কণ্ট্ৰেক্টৰ তেনেকুৱাকৈ কোনো ব্যক্তিয়ে যদি কাম কৰা মানে আগবঢ়াৰ কাৰণে যদি দৰকাৰ হয় তেতিয়াহ'লে মোৰ ফোন নম্বৰত মোৰ লগত লগ কৰিব কথা পাতিব হয় যদি কোনোবা সদাশয় ব্যক্তিয়ে আৰ্ট কৰিব বিচাৰে এই নাম্বাৰটোত লৈ পিনে আপোনালোকে ফোন কৰি কণ্টেক্ট কৰিব পাৰে এয়া দেখা পাইছে কিমান ধুনীয়া ধুনীয়া ছবি আঁকিছে আপোনালোক জনাবচোন কেনেকুৱা লাগিছে ভিডিঅ' নহয় চৰি পিকচাৰবিলাক এয়া হাতে নিজে লিখিছে মানে ছাৰজনে ছাৰজনৰ কি চব ডিটেইলছ গম পাইছে কেনেকৈ কি লিখিছে এয়া চাওকচোন মানে এইখিনি কামখিনি যে কৰিছে মাত্ৰ তেখেতে দুদিনতে মানে কমপ্লিট কৰি দিছে এয়া চাব ভিডিঅ'টো এয়া দেখা পাইছে ধুনীয়াকৈ কিমান মানে দুদিনত কিমান ডাঙৰ ডাঙৰ ছবি আঁকি কমপ্লিট কৰি দিছে আপোনালোকে নিশ্চয় দেখা পাবই পাব এইফালে ইয়ালৈকে দেখা পাইছে এয়া এইটো হৈছে মানে টেংকিটোৰ ভিতৰত মানে বৰষুণ চৰষুণ নপৰিবৰ কাৰণে ওপৰত মানে ষ্টেপ আছে যে সেইকাৰণে ইয়াত ধুনীয়াকৈ এটা ডাঙৰ আৰ্ট কৰিছে মানে আৰু এয়া পাম্প হাউচ মানে সেইটো কি যিটো মানে মটৰটো থাকিব সেইটো মানে ভিতৰটো মানে পাম্প হাউচ বুলি কয় সেইটো ঘৰ বুলি কয় এইটো হৈছে এটা আকৌ ফ্ৰণ্টত ধুনীয়াকৈ এটা যদি আপুনি দুখত আহে তেনেহ'লে পিকচাৰটো দেখি আপুনি মনটো নিজৰে মানে ভাল লাগি যাব তেনেকুৱা পিকচাৰ কৰিছে এয়া দেখিছে এয়া দেখা পাইছে কিমান ধুনীয়া ধুনীয়া মানে শব্দ এয়া চ' গাইছ মানে ভিডিঅ'টো ইমানেই আৰু